এতিয়া ফাইলকে ধৰি বিভিন্ন নতুন ব্যৱস্থা আৰম্ভ হৈছে আৰু নতুন ব্যৱস্থা আমি কৰিছোঁ আপোনালোক জয়েন কৰাৰ লগে লগে এটা প্লেটফৰ্ম পাব আইগট প্লেটফৰ্ম আপোনালোকক আমি ৰেজিষ্টাৰ কৰিম সদায় নতুন নতুন পৰীক্ষা আপোনালোকে দিব পাৰিব নতুন নতুন ডিপ্লোমা ল'ব পাৰিব আৰু নিজৰ কেৰিয়াৰটোক আপোনালোকে আগুৱাই লৈ গৈ থাকিব পাৰিব ৰবি আজি আমাৰ কিমান ল'ৰা ছোৱালী ৰেজিষ্টাৰ্ড হবে আইগট মে 4 लाख एंड कितना एग्जाम दे रहे আজি 80,000 অসম চৰকাৰৰ কৰ্মচাৰীয়ে আইগট প্লেটফৰ্মৰ জৰিয়তে নিজৰ স্কিল ইমপ্ৰুভ কৰি আছে নিজকে নতুন ধৰণে প্ৰস্তুত কৰি আছে আৰু মই বিচাৰিম যে আপোনালোকে আইগটত ৰেজিষ্টাৰ কৰিব নিজৰ নিজৰ স্কিল আপোনালোকে আপগ্ৰেড কৰিব কাৰণ মই ইয়াত জানো তৃতীয় শ্ৰেণীৰ চাকৰি হলেও বহুত হায়াৰ ডিগ্ৰী থকা ল'ৰা ছোৱালীয়ে ইয়াত চাকৰি পাইছে কিন্তু বহুত ৰাস্তা অসম চৰকাৰত খোলা থাকিব আপোনালোকে আগুৱাই যাব পাৰিব অনেষ্টিৰ মাজেদিও মানুহ বহুত আগুৱাই যাব পাৰে তাৰ প্লেটফৰ্ম আমি আপোনালোকক দি গৈ থাকিম আইগট ইজ ওৱান প্লেটফৰ্ম যাৰ জৰিয়তে আপোনালোকে কাম কৰিব পাৰিব আগতে অসম চৰকাৰে ডেপুটেশ্যন নিদিছিল আজিকালি আমি সেন্ট্ৰেল গভৰ্নমেন্টৰ ডেপুটেশ্যন যাব দিও যাতে ল'ৰা ছোৱালীয়ে কাম শিকিব পাৰে আমি বহুত নতুন নতুন ব্যৱস্থা কৰিছো যোৱাকালিও মই কৈছো আপোনালোকৰটো চাকৰি ইমান ধুনীয়া সময়ত হৈছে যে আপোনালোকে এপইন্টমেন্ট লেটাৰ পাব লক্ষীকো লগত লৈ আহিছে কাৰণ 1 জানুৱাৰীৰ পৰা নতুন পে কমিছনো আমি আৰম্ভ কৰিছো তানে আপোনালোকে বাকি সকলৰ কাৰণে সৌভাগ্য কঢ়িয়াই আনিছে সকলোৰে পে কমিছন মতে নতুন দৰমহা পাব আৰু চৰকাৰে আমাৰ বহুত ব্যৱস্থা আজিকালি হাতত লয় আমাৰ যদি কাৰোবাৰ কেতিয়াবা দুৰ্ঘটনা হয় মৃত্যু হয় সামাজিক সুৰক্ষাৰ বহুত ব্যৱস্থা আমি হাতত লৈছো আপোন ঘৰ আপোন বাহন ঘৰৰ কাৰণে লোন ল'ব পাৰো আপোন বাহন লোন ল'ব পাৰো চৰকাৰী কৰ্মচাৰীৰ কাৰণে চৰকাৰে এতিয়া অজস্ৰ ব্যৱস্থা হাতত লৈছে যাৰ জৰিয়তে আমি এটা সন্মানৰ জীৱন দুৰ্নীতি নকৰাকৈও আমি আগবঢ়াই লৈ যাব পাৰো মই আপোনালোকক নিশ্চিতভাৱে সেই সন্মানৰ জীৱনৰ বাবে আপোনালোকক আহ্বান জনাম এটা 2-3টা বাহিৰা কথা কওঁ বিয়া কোনে কোনে কৰি থৈছে হাত ডাঙৰ কাৰ কাৰ বিয়া হৈছে বিয়া হোৱা বুলি ক'লে বেয়া পাব নেকি ঘৈণীয়ে বেয়া নাপায় না ঘৈণীজনী কিয় বেয়া ভালহে পাব কাৰ কাৰ বিয়া হৈছে হাত ডাঙৰ ঠিক আছে কাৰ কাৰ বিয়া হোৱা নাই হাত ডাঙৰ ইমান দিন বিয়া কৰোৱা নাছিলে চাকৰিটোৰ কাৰণে ৰখি আছিলে যি নহওক এতিয়া মোৰ এডভাইস হল যে উইদিন 1 ইয়াৰ আমি বিয়া পাতিব লাগিব আমাৰ অসমীয়া মানুহৰ সমস্যা হৈছে 30-32 বছৰলৈকে আমি বিয়া নাপাতো আৰু 30-32 বছৰলৈকে আমি বিয়া নাপাতো কাৰণে 50 বছৰ পিছত অসমীয়া মানুহ নোহোৱাই হৈ যাব পৃথিৱীখনত এতিয়া যদি আপোনালোকে বৰপেটা ধুবুৰী মানকাছাৰত যায় এটা পৰিয়ালত 6টা বাচ্চা দেখিব ডিব্ৰুগড় শিৱসাগৰ গলে এটা পৰিয়ালত এটাও বাচ্চা আমি দেখা নাপাওঁ তাৰ ফলত কি হৈছে কাৰোবাক আমি কৈ আছো যে সন্তান কম কৰক কাৰণ আপোনালোকে খুৱাব পিন্ধাব নোৱাৰিব আকৌ আমাৰ মানুহখিনিৰ এতিয়া সন্তান জন্ম দিবই ভয় খোৱা হৈছে বিয়া পাতে 32 বছৰ 35 বছৰ যেতিয়ালৈকে ৰিটায়াৰমেন্ট ল'ব ল'ৰা ছোৱালী কলেজে পাছ নকৰিব সেইকাৰণে যোৱাকালিও মই কৈছো আজি যেতিয়া আমি চাকৰি পাই গলো দেউতাক মাক সকলেও মোক সমৰ্থন কৰিব যদি লগত আছে এবছৰৰ ভিতৰত সকলোৱে বিয়া পাতিব লাগিব ঠিক আছে আৰু বিয়াৰ নিমন্ত্ৰণী চিঠিখন মোলৈকে পঠাই দিব যত যত পাৰো যাবৰ কাৰণে হ'ব ফেচবুকত দি দিলে হ'ব যে বিয়া পাতিলো বুলি এবছৰৰ ভিতৰত আমি সবে বিয়া পাতিব লাগে যাতে ৰিটায়াৰমেন্টৰ সময়লৈকে আমাৰ ল'ৰা ছোৱালী সেটেল হ'ব পাৰে 3টা বাচ্চা
জন্ম দিব নালাগে কিন্তু এটাটো ৰখিব নালাগে। তিনিটা নালাগে কিন্তু এটাটো ৰখিব নালাগে। কাৰণ আমি অসমীয়াবিলাক থাকিব লাগিবতো। এই সেন্সাসৰ পিছত আপোনালোকে দেখিব আমিবোৰ প্ৰায় নোহোৱাই হৈছো বুলি। গতিকে সকলো যুৱক যুৱতীয়ে এবছৰত বিয়াও পাতিব আৰু দুটা সন্তান জন্মও দিব। নাই নাই তিনিটালৈকে পাৰিলেও নালাগে, দুটা ঠিক আছে। দুটাতকৈ বেছি নালাগে। কাবাক কাবাক মই কওঁ যে 5টা 6টা কৰিব নালাগে, দুটা তিনিটা হলে হ'ব। কিন্তু আমাৰ ইয়াত যিসকল আছে চাকৰি তাকৰি পালে এটা জন্ম দিয়ে, মানে এটা দিওঁতে বহুত কষ্ট। গতিকে দুটা তিনিটা বাচ্চা, তিনিটা নালাগে দুটা বাচ্চা হ'ব লাগিব। 3 নম্বৰ, চাকৰি পোৱাৰ পিছতে এটা ভেজাল আহে, ট্ৰেন্সফাৰৰ কাৰণে মনটো কুটকুটাই থাকে। যতে এপইণ্টমেণ্ট লেটাৰখন পাওঁ যেতিয়ালৈকে নিজৰ ঘৰলৈকে আহিব নোৱাৰো তেতিয়ালৈকে মনটো ভাল নালাগে। এতিয়া আমি কৰিছো কি, নিযুক্তিত যেনেকে আমি স্বচ্ছতা আনিছো, ট্ৰেন্সফাৰতো আমি স্বচ্ছতা আনিছো। আমি এটা পোৰ্টেল খুলিছো স্বাগত সতীৰ্থ। বছৰত আমি দুবাৰ পোৰ্টেলটো মুকলি কৰিম, মে মাহ আৰু ফেব্ৰুৱাৰী। 1 ফেব্ৰুৱাৰীত এতিয়া আমি মুকলি কৰি দিম আপোনালোকে জইন কৰাৰ পিছত। পোৰ্টেলটোৰ কাম কি, যে মই শিলচৰত আছো, মই বঙাইগাঁৱত যাব খোজো, মই ৰেজিষ্টাৰ কৰিম। বঙাইগাঁৱত যোৱাজনে ক'ব মই শিলচৰত যাব খোজো। কেতিয়াবা ডাইৰেক্ট 1-to-1 নহয়, বঙাইগাঁওজন তেজপুৰত যাব খোজে, তেজপুৰজন লখিমপুৰত যাব খোজে, লখিমপুৰজন শিলচৰত আহিব খোজে। 4টা 5টা ৰাউণ্ড মাৰিলেও চেইন এটা হয়। আমি চৰকাৰত নিয়ম কৰিছো যে এতিয়া আৰু আমি ট্ৰেন্সফাৰৰ ফাইল প্ৰচেছ নকৰো। এইটো আমি একেবাৰে বন্ধ কৰি দিব খুজিছো। মে আৰু ফেব্ৰুৱাৰী মাহত আপোনালোকে নিজেই এপ্লাই কৰিব আৰু মেটছ মেকিং কৰিব। আৰু যাৰ ট্ৰেন্সফাৰ অৰ্ডাৰ ওলাব সি নিজে নিজে ট্ৰেন্সফাৰ পাই যাব, কোনো অফিচত গৈ খাতিৰ কৰিব নালাগে। যোৱা বছৰ আমি মে মাহত, এই বছৰৰ মে মাহত আমি 10,000 যুৱক যুৱতীক এনেকে আমি ট্ৰেন্সফাৰ দিছো। 10,000 যুৱক যুৱতী। নহলে ট্ৰেন্সফাৰতো 50,000, 1 লাখ 2 লাখ টকা খৰচ হয় আমাৰ গভৰ্ণমেণ্টত আগৰ যিটো চিষ্টেম আছিল। আপোনালোকে কোনেও ট্ৰেন্সফাৰৰ কাৰণে নালাগিব। 1 ফেব্ৰুৱাৰীত পোৰ্টেল খুলিব, বছৰত দুবাৰ পোৰ্টেল খুলিব। 6টা 7টা 8টা আমি কম্পিউটাৰত ব্লক চেইন কৰি কৰি গৈ থাকিম। চেইনৰ মাজেৰে আপোনালোকৰ ট্ৰান্সফাৰ হৈ থাকিব। চৰকাৰে কাবাক বেয়া পাই ভাল পাই কেতিয়াবা ট্ৰান্সফাৰ কৰে, দ্যাট ইজ এ ডিফাৰেণ্ট থিং। সেইটো হ'ল এক্সেপশ্যন। কিন্তু নৰ্মছ হ'ব যে যেনেকে আমি চাকৰি নিকাকৈ পাইছো ট্ৰেন্সফাৰো আমি নিকাকৈ ল'ম। আগৰবাৰ যেতিয়া আমি চাকৰি দিলো, মই শ্ৰীভূমি ডিচি অফিচত গলো, 16 গৰাকীমান যুৱক যুৱতীয়ে মোক ঘেৰাও কৰি ধৰিলে। মই কিবা মই বেয়াই কৰিলো নেকি, কি হ'ল? তেওঁলোকে ক'লে মামা আমি ব্ৰহ্মপুত্ৰ ভেলী, আমি বৰাক ভেলীত থাকিব নোখোজো, আমি যাব লাগে। আকৌ ইয়াতে কয় যে আমি বৰাক ভেলীত যাব লাগে। যোৱা অহাটো নিজে কৰিলে হ'ল। ইয়াত আমাৰ কাম নাই, পোৰ্টেলৰ জৰিয়তে আমি যোৱা অহাটো কৰিম যাতে স্বচ্ছতা থাকে আৰু আমি নিজৰ ভিতৰতে অহা যোৱা কৰিব পাৰো। এই ব্যৱস্থাটো এতিয়াৰ পৰা আমি তাক ইনষ্টিটিউচনেলাইজ কৰিম। ট্ৰেন্সফাৰ পোষ্টিং আদাৰৱাইজ আমি বন্ধ কৰি দিম। আমি অকল কম্পিউটাৰ স্বাগত সতীৰ্থ পোৰ্টেলৰ জৰিয়তে আমি ট্ৰান্সফাৰ কৰিম। আজি যিসকলে নিজে ভাল পোৱা জায়গাত পোষ্টিং পাইছে ভাল কথা, যিসকলে নিজৰ পৰা অলপ ইমান ভাল নোপোৱা জায়গাত পোষ্টিং পাইছে তেওঁলোকে স্বাগত সতীৰ্থ পোৰ্টেলৰ জৰিয়তে ট্ৰান্সফাৰৰ বাবে চেষ্টা কৰি থাকিব। আৰু মোৰ মতেদি আমি তেনেকে নিজক স্বচ্ছতাৰ মাজেৰে সুৰক্ষিত কৰিব পাৰিম। দ্বিতীয়তে আৰু এটা আমি কৈছো,
আমাৰ মেডিকেল হেল্থ মিনিষ্টাৰ হৈ থাকোঁতে মই এইটো বেছিকৈ পাইছিলোঁ। দেউতাক মাকসকলে আহি লগ কৰে, ছাৰ মোৰ ল'ৰাটো শিলচৰত আছে, গুৱাহাটীত আনি দিয়ক। কিয় আনি দিব লাগে? না মই বয়স হৈছোঁ, মোক চাব। পিছত মই খবৰ লওঁ, ল'ৰা ছোৱালীটো দেউতাক মাকৰ লগতে নাথাকে, দূৰে দূৰে থাকে। ট্ৰেন্সফাৰৰ কাৰণে দেউতাক মাকক পঠিয়ায়। সেই বস্তুটোৰ পৰাও আমি আঁতৰি যাব লাগে, কাৰণ দেউতা মায়ে আমাক যিমান দায়িত্ব কৰিব লাগিছিল আমাক দিলে। এতিয়া আমাৰ চাকৰিটোৰ ট্ৰান্সফাৰ পোষ্টিঙৰ কাৰণেও দেউতা মাক ব্যৱহাৰ কৰা, আমাৰ যিটো এটা কিছুমান মানুহৰ পবিত্ৰী আছে, সেইটোৰ পৰা আমি দূৰত যাব লাগে। কাৰণ দেউতা মাক আগত আহিলে ময়ো হা না, মন্ত্ৰীসকলে হা না ক'ব নোৱাৰে, আৰু এটা অস্বস্তিকৰ পৰিৱেশ হয়। গতিকে কোনেও ট্ৰান্সফাৰ পোষ্টিঙৰ কাৰণে নিজৰ দেউতা মাক ব্যৱহাৰ নকৰোঁ, এই কথাটো আপোনালোকে মনত ৰাখিব। আমাৰ ডাঙৰ ডাঙৰ অফিচাৰ, বিশেষকৈ মেডিকেলৰ ডক্টৰসকলে, মই যিমান পাইছিলোঁ হেল্থ মিনিষ্টাৰ থাকোঁতে, দেউতাক মাকক খুব ব্যৱহাৰ কৰে। মই নিজে বহুত অশান্তি পাওঁ তেতিয়া, কাৰণ দেউতা মাই কিয় আহিব আমাৰ কাৰণে? এই ব্যৱস্থাটোৰ পৰা আমি দূৰত যাব লাগে। দেউতা মাক আমাৰ কাৰণে যিমান কৰিব লগা আছিল দেউতা মাই কৰি দিলে, ইয়াৰ পিছত আৰু আমি দেউতা মাক ব্যৱহাৰ কৰিব নালাগে। যোৱাকালি মই দুটা কথা কৈছিলোঁ, আপোনালোকক আজিও ক'ম। চাকৰিত প্ৰথম দৰমহা পোৱাৰ লগে লগে সকলোৱে যেনেকে যি মনত ভাল পায় দেউতা মাক উপহাৰ এটা দিব, যোনে যেনেকে ভাল পায়। কিয়? দেউতা মাৰ আশীৰ্বাদ নাথাকিলে আমি এই স্থানত আহিব নোৱাৰিলোহেঁতেন। আপোনালোকৰ জন্ম যদি 5 বছৰ পিছত হ'লহেঁতেন বা 5 বছৰ আগত হ'লহেঁতেন, এডিআৰি আপোনালোকে নাপালেহেঁতেন। দেউতা মায়ে হৈছে আমাৰ কাৰণে ভগৱান। আমি ভগৱানক দেখা নাই, ভগৱানৰ বিষয়ে আমি জানো, কৰুণাময়ী, মমতাময়ী, সকলোকে আশীৰ্বাদ কৰে। দেউতা মাৰ ভগৱান নেদেখা জনৰ আটাইতকৈ ক্লজেষ্ট ৰিচেম্বলেঞ্চ হৈছে দেউতাক আৰু মাক। দেউতাক আৰু মাকক যোনে ৰাতিপুৱা সন্মান কৰি দিনটো আৰম্ভ কৰে, মন্দিৰত পূজা কৰাৰ সমানেই। কাৰণ আমাৰ সনাতন পৰম্পৰাত দেউতা আৰু মায়ে হৈছে ভগৱানৰ প্ৰতিনিধি। সেইকাৰণে দেউতা মাক আপোনালোকে প্ৰথম দৰমহাটো পায়ে প্ৰথম কিবা এটা দেউতা মাক দিব। তেওঁলোকে ইমানেই মনত আনন্দ অনুভৱ কৰিব যে আপোনালোকক হিয়া উজাৰি আশীৰ্বাদ কৰিব। আৰু